हेलो फ्रेंड्स, आज मैं पोटेटो बल्स बनाम दे चाहकचोन आलू और चाउलर गुड़ी बढियाके मिक्स कर लैसो गोल गोल कर बइल कर अलग टाइम और ये पियाज और ये कैप्सिकम और इफाले 1 चामच आदा নহৰু লৈ লৈছো। এতিয়া মই এখন কেৰাহী লৈ লৈছো। ইয়াতে মই এতিয়া তেল দিম। কেৰাহীটো গৰম হ'লে অলপ কৰি তেল দিম। এতিয়া তেলখিনি ভালকে গৰম হ'ব কাৰণে ৰাখি দিছো। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া আদা নহৰুখিনি যে পিচি থৈছিলো দি দিম। এতিয়াখিনি অলপমান ভাজি লওঁ। এতিয়া মই ইয়াতে কাটি থৈ দিয়া পিয়াজখিনি দি দিম। পিয়াজখিনি 1 মিনিটৰ কাৰণে এনেকৈ ফ্ৰাই কৰি লওঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ পিয়াজখিনিত আৰু এইখিনিতো কেপচিকামখিনি ৰেড আৰু গ্ৰীণ লৈ লৈছোঁ। মই এইখিনিও দি দিছোঁ। বেছি মই ফ্ৰাই কৰিব নালাগে। এতিয়া ইয়াতে মই অলপমান সয়া চচ দিম, টমেটো কেচাপ দি দিছোঁ, গ্ৰীণ চিলি চচ অলপ দি দিছোঁ। এতিয়া মই এইকেইটা যে পটেটো বলকেইটা এইকেইটা মই দি দিম। ইয়াতে ভালকৈ এটা মই মিক্স কৰি লওঁ। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই অলপমান জিৰা পাউডাৰ দি দিছোঁ। আমাৰ ৰেডি হৈ গৈছে পটেটো বল ফ্ৰাই। দেখিছেনে বাৰু? বহুত টেষ্টি লাগে। এবাৰ ট্ৰাই কৰিবচোন দেই। বহুত কম টাইমতে বনি যায়। হৈ গৈছে আমাৰ। এয়া মোৰ ৰেডি হৈ গৈছে দেই। চাওকচোন বাৰু কেনেকুৱা লাগিছে। কমেণ্ট কৰি ক'ব দেই। কোনে কোনে খাব বিচাৰে মোক কমেণ্ট কৰি জনাব দেই। আৰু কেনেকুৱা লাগিছে ক'ব এবাৰ। এয়া আমাৰ ৰেডি হৈ গৈছে।